ধুবুৰী জিলাৰ গোলকগঞ্জৰ হালাকুৰা আৰক্ষীৰ বৃহৎ পৰিমাণৰ গোমাংস জব্দ এজন সৰবৰাহকাৰী কাটক গোলকগঞ্জত অব্যাহত আছে গো সৰবৰাহকাৰী দপদপনি প্ৰতিদিনে বিভিন্ন পন্থা অৱলম্বন কৰি চলাই আছে গৰুৰ মাংসৰ অবৈধ বেহা এজন সৰবৰাহকাৰী আটক আৰু দুজনে পলায়ন কৰে বুলি খবৰ পোৱা গৈছে নিশা হালাকুৰা আৰক্ষীয়ে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই 3খন মটৰ চাইকেল আটক কৰি লগে লগে তালাচী চলাই বাইক 3খনৰ পৰা প্ৰায় 200 কেজিমান গোমাংস জব্দ কৰে জানিব পৰা মতে এক দুষ্ট চক্ৰৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা অবৈধ গোমাংসৰ ৰমৰমীয়া বেহা চলি আহিছে এতিয়া হালাকুৰা আৰু আগমনী আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ওরে নামে না এই ফটো তোমার